আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওবাৰাকাতুহ। যিহেতু আমাৰ ৰমজান মাহ চলি আছে আৰু এই বিশেষ মাহৰ বিশেষ তাৰিখ হৈছে 21, 23, 25, 27 আৰু 29 ৰমজান। কেইটা মুছলমানসকলৰ কাৰণে বিশেষ, কিয়নো এই বিশেষ ৰমজান কেইটাত চবে কদৰ হয় বুলি কোৱা হয়। সেইকাৰণে চবে কদৰ হৈছে এনেকুৱা এটা ৰাতি য'ত আমি যি বিচাৰোঁ আল্লাহে আমাক দিব। সেইকাৰণে এই ৰাতিকেইটাত আমি যিমান পাৰোঁ ইবাদত কৰিব লাগে। চবে কদৰৰ ৰাতিত আমি যিমান ইবাদত কৰিম আল্লাহে গোটেই বছৰটোৰ কাৰণে আমাক হিচাপ কৰিব, মানে আমি যি বিচাৰোঁ আল্লাহে তাক দিব। সেইকাৰণে যিমান পাৰি এই ৰাতিকেইটাত আমি যিমান পাৰোঁ ইবাদত কৰিব লাগে আৰু নফল নামাজ আমি 2 ৰাকাত পঢ়িব লাগে। মানে আমি যি জানো চব কৰিব লাগে, কিন্তু 2 ৰাকাত নামাজ পঢ়ি আল্লাহৰ ওচৰত ক'ব লাগে যে আমি যি বিচাৰিছোঁ আল্লাহে আমাৰ যেন প্ৰতিটো আশা পূৰণ কৰে আৰু যাৰ যি থাকে আল্লাহৰ ওচৰত আমি খুজিব লাগে। আৰু বিশেষকৈ আমি 3 বাৰ সূৰা ফাতিহা পঢ়িব লাগে। আৰু চবে বৰাতৰ এটা ৰাতি যদি আমাৰ কাৰণে আমি লাভ কৰোঁ তেনেহ'লে 84 মানে 86টা বছৰত আমি কৰা ইবাদতৰ সমান হ'ব। সেইকাৰণে এই বিশেষ ৰাতিটো আমি যিমান পাৰোঁ সিমান আল্লাহৰ ইবাদত কৰিব লাগে। আৰু সকলোৱে ৰমজান মাহটো ভালে কুশলে পাৰ হওক। আৰু কেইটামান আমাৰ ৰোজা আছে আৰু দোৱা কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকেও দোৱা কৰিব। আজিলৈ আহোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।